যে মোৰ অৰুণোদয় নালাগে, মোৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ স্কিম নালাগে, মোৰ চেৰিকালচাৰৰ স্কিম নালাগে, মোৰ PM কিষাণ নালাগে, মোৰ বাগবৰ সমষ্টিত কোনো মানুহক PM কিষাণ দিব নালাগে, মোৰ বাগবৰ সমষ্টিত ছাবচিডাইজ কেৰাচিন দি আছে নালাগে, আপোনালোকে এগ্ৰিকালচাৰৰ পৰা বীজ যোগান ধৰি আছে নালাগে, প্ৰয়োজনত এই সকলোবোৰ কাটি পেলাই মোৰ 4-5টা ডিমাণ্ড ফুলফিল কৰক। এটা হ'ল স্কুলবোৰত পৰ্যাপ্ত শিক্ষক দিব লাগে, 2খনমান কলেজ দিব লাগে, প্ৰতিটো হাইস্কুল হায়াৰ ছেকেণ্ডেৰী কৰি তাত ছায়েন্স কমাৰ্চ আৰ্টছ ষ্ট্ৰীম ইন্ট্ৰডাকশ্যন কৰিব লাগে। বামুণডংৰাৰ পৰা নগৰবেৰালৈ এখন ব্ৰিজ লাগে আৰু জলজলিৰ ওপৰত 2খন ব্ৰিজ লাগে আৰু লগতে বহৰীৰ পৰা বাগবৰলৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব লাগে। জলজলি নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব লাগে। এণ্ড আই ডিক্লেয়াৰ দিছ উইথ অথৰিটি। মাত্ৰ এবছৰ আছে। আই ডোণ্ট কেয়াৰ এবাউট দি বেনিফিচিয়াৰিজ। আৰু মই ভাবোঁ মোৰ সমষ্টিৰ 80% মানুহ মোৰ এই দাবীৰ লগত জড়িত হৈ আছে। মই ভাবোঁ প্ৰত্যেকজন MLA আগবাঢ়ি আহিব লাগে যে এই ধৰণৰ খন্তেকীয়া স্কিম যিবোৰে ভোটাৰক ব্ৰাইবিং কৰা হয় সেইবোৰ স্কিম বাদ দি আমাৰ শিক্ষা, স্বাস্থ্য, যোগাযোগ, বিদ্যুৎ আৰু নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব লাগে। তেতিয়া অসম আগবাঢ়ি যাব। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কালি আপোনালোকে দেখিলে তেওঁ এবাৰ কৈ